নমস্কাৰ, মোৰ নাম বৰষা গোহাঁই। মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী এক্সামত RD ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 92% লৈ উত্তীৰ্ণ হৈছোঁ। আচলতে মেট্ৰিকৰ ৰিজাল্টৰ পাছত আমাৰ বিদ্যালয়ৰে শিক্ষাগুৰুসকল আহিছিল আমাৰ ঘৰলৈ। তাৰপিছত তেওঁলোকৰ পৰামৰ্শমৰ্মে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনক খবৰটো জনোৱা হ'ল আৰু তেওঁলোকৰ আবেদন মৰ্মে মই RD ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত দুবছৰীয়া বিনামূলীয়া স্কলাৰশ্বিপৰ সুযোগ লাভ কৰিছিলোঁ। গতিকে এই মুহূৰ্তত মই মোৰ এই যি ৰিজাল্ট তাৰ বাবে মোৰ মা দেউতা, শিক্ষাগুৰু আৰু এই চেগতে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনলৈ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি মোৰ ছোৱালীজনীয়ে যেনেকৈ ভাল ৰিজাল্ট কৰিলে মই সঁচাকৈ বহুতেই সুখী। তাই যিটো বিচাৰিছে সেইটো যাতে আমি দিব পাৰোঁ তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ লাগিব আৰু সহায় সহযোগিতা কামনা কৰিছোঁ মোৰ ফালৰ পৰা। ঘৰৰ যি আৰ্থিক দুৰাৱস্থা, এই দুৰাৱস্থা সেইটো সময়তে যিটো সময়ত তাই মেট্ৰিক পাছ কৰিছিলে, মেট্ৰিক পাছ কৰাৰ সময়তে আমাৰ দৃষ্টিগোচৰ হৈছিল। আমি ভাবিছিলোঁ যে তাইক যদি আমি এখন ভাল প্লেটফৰ্ম দিওঁ, আমি যদি অকণমান যদি সহায় কৰি দিওঁ, তেনেহ'লে কিন্তু তাই এগৰাকী ভৱিষ্যতে ভাল মানুহ হ'ব আৰু ভাল ৰিজাল্ট লৈ পেলাই যাতে আমি যাতে দেখা দিয়ে, আমি তাকে কামনা কৰি পেলাই ডিগবৈস্থিত RD কলেজ, আচলতে মনোজ দালক এটা কথা ক'ব লাগে, মনোজ ধানোৱাৰ দা, তেখেতক আমি এই চেগতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বুইডিং আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনে এখন আবেদন জনোৱা হৈছিল যে বৰষা গোহাঁইক তেওঁৰ বিদ্যালয়ত আচলতে দুবছৰীয়া স্কলাৰশ্বিপৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছিলোঁ। আমি ব্যক্তিগতভাৱে তেওঁলোকক বাৰম্বাৰ ফোনত যোগাযোগ কৰাৰ পাছত তাইক দুবছৰীয়া যি সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াৰ বাবে যি সুবিধাকণ কৰি দিছিলে, গতিকে আমি RD কলেজৰ সমূহ কৰ্তৃপক্ষৰ লগতে মনোজ ধানোৱাৰক আমি আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ এই চবতে। আৰু আমি আশা কৰিম বৰষা গোহাঁই এই দুবছৰৰ যেনে আমি সহায় পৰাই বুলিয়ে নহয়, পিতৃ মাতৃ আৰু গাঁওখনৰ সকলোৱে সহায় সহযোগিতাত আৰু আশীৰ্বাদত এটা ভাল ফলাফল কৰি আনিলে আৰু আগন্তুক ভৱিষ্যতেও যাতে এগৰাকী ভাল মানুহ হওক, এগৰাকী তাই যিটো লক্ষ্য লৈ পেলাই ইতিমধ্যে ওলাই আহিছে এগৰাকী শিক্ষয়িত্ৰী হোৱা, গতিকে এগৰাকী শিক্ষয়িত্ৰী হৈ পেলাই সঁচা প্ৰকৃতাৰ্থত এগৰাকী যাতে মানৱ সেৱা কৰিব পৰা এগৰাকী ভাল মানুহ যাতে আমি দেখিব, তাকে আমাৰ ফালৰ পৰা কামনা কৰি সদৌ পুনৰবাৰ আমাৰ মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা বৰষা গোহাঁই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হয়, নমস্কাৰ জনাইছোঁ পোনপ্ৰথমে। আৰু আমাৰ এই নাতিনী বৰষা গোহাঁই খুব এটি সুখবৰ আমাৰ পৰিয়ালটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। যোৱা মেট্ৰিক পাছ কৰাৰ পিছতে RD কলেজত যি নামভৰ্তি কৰিলে, একাধাৰে যি নিষ্ঠা সততাৰে যি নিজৰ প্ৰতিভাক আজৰি আনি আজি প্ৰতিফলিত কৰিলে, পৰিয়ালৰ বাবে গৌৰৱ, অঞ্চলটোৰ বাবে গৌৰৱ। আৰু আশা কৰিছোঁ বৰষা মোৰ নাতিনীজনীয়ে যিটো নিজৰ কাম কৰিবলগীয়াটো কৰিলে, এতিয়া আমাৰ পৰিয়ালৰ লগত এতিয়া পৰিয়ালে কৰিবলগীয়া কামটো ইয়াৰ পিছৰখিনি আমাৰ দায়িত্ব। আৰু আমাৰ পৰিয়ালৰ একেবাৰে আচলতে প্ৰথমগৰাকী এনেকৈ সুখ্যাতিৰে অৰ্জন কৰিব পৰা ছাত্ৰী, গতিকে কেনেধৰণে কৰিব পাৰোঁ, পৰিয়ালে তাই যি বিচাৰিছে সেইখিনি দিবলৈ যত্ন কৰিম আৰু সকলো ৰাইজৰ ওচৰত আমি চিৰকৃতজ্ঞ। তাইক যে এইখিনি পৰ্যায়লৈকে পোৱালেগে তাৰ বাবে দল সংগঠন, স্থানীয় আমাৰ সমাজসেৱকসকলক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাই নিজে বিচৰাখিনি আমি দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।